Hello everyone, welcome back to my channel. অন্যটি ব্লগে আপোনালোকৰ মাজলৈ আহিলো। আশা কৰোঁ সকলো সাথে ভালে আছে। তো থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজি ভিডিওটো কিহৰ ওপৰত হয়। যেহেতু মোৰ এক্সামটো শেষ হ'ল আৰু লগতে নিউ ইয়াৰ পাইছেহি, ঘৰটো পুৰা চাফ চিকুণ কৰোঁ। পুৰা লেতেৰাই হৈ আছে আৰু ক'বই নালাগে। আৰু অহাকালিলৈ মোৰ লগৰকেইজনীও আহিব যিহেতু, তো ঘৰটো পুৰা চাফা কৰোঁগে আৰু বলক ভিডিওটো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ। আৰু মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত চাই আছে যদি মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব। এফালেও পংকজে ৰাতিপুৱা আহি চাফা কৰোৱাই দিলে, হাবি হৈ গৈছিলে চব, আৰু দৰবো মৰোৱাই দিলে। অকণমান দেৰি পিছত মৰিবই বাৰু চব। আৰু এইজোপা কলম কৰোৱাই দিলে, বহুত ওখ হৈ গৈছিলে যে। তো সেয়াই ঘৰখন চিজিল কৰি থাকোঁতে ভাত খাবলৈ বহিলোঁ। যিহেতু একো খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা, ভোক লাগি আছে। ভাত খাই বাহিৰলৈ আহোঁতে দেখিলোঁ এইকেইটা আহিলে। চাওকচোন টিকলাকেইটা, ভণ্টি আৰু মই বহি খেলি আছোঁ তাহাঁতৰ লগত। ইমান উৎপতীয়া দেখিছে ন, কাজিয়া লাগিব চাব এতিয়া গোটেইকেইটাই মিলি। কেইদিনো হৈছে জন্ম হোৱা, কাজিয়া দেখিছে ন তাহাঁতৰ। তাৰপিছত এনেকুৱাতে পাৰ্চেল এটা আহিল মোৰ মেৰিছ'ৰ পৰা। মোৰ নহয় বাৰু, এইটো মই অৰ্ডাৰ কৰিছিলোঁ গিফ্ট দিবলৈ। তো এয়া চাওক ইমান ধুনীয়া বেগ এটা আহিছে। লিংকটো লাগিলে জনাবা, মই দি দিম। মোৰো এনেকুৱা এটা আছে, সেইটো পিয়'ৰ লেডাৰৰ হয়। সেইটো 1000 লৈছিল, দোকানৰ পৰা লৈ দিছিলে পংকজে বাৰু দুৰ্গা পূজাত। তো এইটো ছেইম সেনেকুৱাই আহিছে, বাট লেডাৰৰ এনেকুৱা নহয়, পিয়'ৰ। তো সেয়াই বহুত ধুনীয়া কোৱালিটিৰ আহিছে। কিন্তু কেনেকুৱা লাগিছে আপোনালোকক জনাবচোন দেই। মোক কিন্তু বৰ পচন্দ হৈছে, বহুত ধুনীয়া আহিছে। চব কি ওলালে বেগৰ ভিতৰত, ইমান গালে ভৰাই দিছে অ'। তাৰপিছত এই ৰুমটো চিজিল কৰি নতুন বেডশ্বীট পাৰি ল'লোঁ, দেখিছেই ন ইমান ধুনীয়া লাগিছে বেডশ্বীটকেইখন। তাৰপিছত এইটো ৰুমো চিজিল কৰি দিলোঁ, মুচি মেলি সাৰি চব মগা চাল চব চাফা কৰি ল'লোঁ। আৰু ইফালে বাচন উলিয়াই লৈছোঁ কালিৰ কাৰণে, এইখিনি অকণমান চাফা কৰি ধুব লাগিব। সেয়া ঘৰৰ কাম কৰোঁ মানে মোৰ সদায় গধূলিয়ে হয়গৈ, এতিয়াও গধূলিয়ে হ'লগৈ। তো গৰম পানী কৰিছোঁগৈ গিজাৰত, গাটো ধুই আহিম। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু দুটামান কাম বাকী আছে এতিয়াও, তো সেইটো দেখুৱাই আছোঁ, সেইকাৰণে স্কিপ নকৰি চাই থাকক। মই এতিয়া গাটো ধুই আহোঁগৈ দেই। A few moments later. গা চা ধুই ল'লোঁ আৰু যিহেতু ঠাণ্ডা, জেকেটটো লগালগ পিন্ধিয়ে ল'লোঁ, মোজা জেকেট। তো বলক কি কাম বাকী আছে সেইটো কৰোঁগৈ। তো এইফালে প্ৰথমে কেক এটা বনাবলৈ থৈছোঁ। যিহেতু মোৰ লগৰকেইজনী আহিব, তাহাঁতি মানে মোৰ হাতৰ কেক খাই ইমানেই ভাল পায়, মোৰ ঘৰলৈ আহিলে কেক নবনালে হৈ গ'ল আৰু এইফালে এবাৰ অকণমান বেলেগ ধৰণৰ বনাম আৰু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম দেই কেকটো। মানে জাৰ কেক কয় বা গ্লাছ কেক কয়, আপোনালোকে যিয়ে কয়, বহুত ট্ৰেণ্ডিঙত চলি আছে, মই চাওঁ। তো মই ভাবিলোঁ লগৰকেইজনীলৈ আৰু আমাৰ ঘৰৰকেইটাৰ কাৰণে বনাম বুলি। এইফালে ক্ৰীমো ৰেডি কৰি ল'লোঁ আৰু স্পঞ্জটো হৈ গ'ল। আৰু মোৰ ওচৰত যিহেতু পাইনএপল ফ্লেভাৰটোৱে আছে বৰ্তমান, সেইটোকে লৈ লৈছোঁ। আৰু এইফালে এতিয়া বনাই দিলোঁ ছটা, মা ভণ্টি মোলৈ, পংকজলৈ আৰু লগৰ দুজনী আহিব তাহাঁতলৈ বুলি। এতিয়া ফ্ৰিজত থৈ দিমগৈ এইকেইটা। তাৰপিছত আহিলোঁ ৰাতিৰ ডিনাৰ বনাবলৈ। এইফালে 3টা লেগ পিচ লৈ, ইয়াৰ ৰেচিপিটো মই শ্বৰ্টছত দি দিম কেনেকৈ বনালোঁ, এয়া দেখিছেই ন। তো আজিৰ কাৰণে আহিছোঁ, কেনেকুৱা লাগিল জনাব দেই ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং, বাই বাই।